নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে ইংৰাজী নতুন বছৰ শুভেচ্ছা জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 বৰ্ষৰ বৃশ্চিক ৰাশিৰ মানুহৰ শুভ আৰু অশুভ ফলৰ বিষয়ে। অৰ্থাৎ 2025 বৰ্ষটোত বৃশ্চিক ৰাশিৰ মানুহৰ কি শুভ আছে, কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে, কি প্ৰতিকাৰ কৰিলে এই বছৰটো এই ৰাশিৰ মানুহৰ বিশেষ শুভ ফল লাভ হ'ব, সেইসমূহ আমি আলোচনা কৰিম। সাধাৰণতে বৃশ্চিক ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হৈছে 9 আৰু 29টা যোৱা আখৰ। অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। এই ৰাশিৰ মানুহ সাধাৰণতে হয় ভ্ৰমণপ্ৰিয়, সৌন্দৰ্যপ্ৰিয়, বস্ত্ৰপ্ৰিয়, ব্যৱসায় বুদ্ধিযুক্ত, সাহসী, লগতে সমাজত মান সন্মান প্ৰতিষ্ঠা লাভৰ ৰাশি বুলি ৰূপে চিহ্নিত হৈছে। এই ৰাশিৰ মানুহৰ আত্মবিশ্বাস যথেষ্ট বেছি হয়, সমাজত মান সন্মান থাকে। এই ৰাশিৰ মানুহৰ শত্ৰুক দমন কৰিব পৰা এটা শক্তি থাকে। অৰ্থাৎ কোনোবাই যদি এই ৰাশিৰ মানুহৰ বিৰুদ্ধে যায় বা বিৰুদ্ধে কয়, তেতিয়াহ'লে এই ৰাশিৰ মানুহে সুযোগ বুজি ইয়াৰ প্ৰতি উত্তৰ দিয়া দেখা যায়। আহকচোন 2025 বৰ্ষৰ বিষয়ে কি কয়। অৰ্থাৎ 2025 বৰ্ষত এই ৰাশিৰ মানুহৰ বিশেষ শুভফল লৈ আহিছে। বছৰৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ ভ্ৰমণৰ যোগ দেখুৱায়। সৰু সুৰা ভ্ৰমণৰ লগতে বিদেশ ভ্ৰমণৰো যোগ সূচাই আছে। এই বছৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কৰ্মস্থানত বিশেষ পৰিৱৰ্তন হ'ব। অৰ্থাৎ যিসকল চৰকাৰী চাকৰি আছে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত পদোন্নতিটো নিশ্চিত আছে। লগতে যিসকলে ব্যক্তিগত খণ্ডত আছে তেওঁলোকৰো আৰ্থিক দিশত বিশেষ শুভফল দেখুৱায়। এই ৰাশিৰ মানুহৰ ষ্টুডেণ্টৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে বছৰৰ আৰম্ভণিতে শিক্ষাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই ৰাশিৰ মানুহৰ মে' মাহৰ পিছৰ পৰা কিছু বাধা পাব। কাৰণ মে' মাহৰ পিছত ৰাহু, কেতু, শনি লগতে বৃহস্পতি গ্ৰহ সলনি হোৱাৰ ফলত এই ৰাশিৰ মানুহৰ স্বাস্থ্যহানিৰ লগতে অৰ্থাৎ অৰ্থক্ষতিৰ যোগ দেখুৱায়। অৰ্থাৎ মে' মাহৰ পিছত বিদ্যাৰ্থীয়ে কিছু বাধা সন্মুখীন হ'ব বিদ্যাৰ ক্ষেত্ৰত, যাৰ বাবে তেওঁলোকে বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। মে' মাহৰ পিছত বিদ্যাৰ্থীয়ে পঢ়াৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগিব। লগতে এই ৰাশিৰ মানুহৰ স্বাস্থ্যৰো যত্নৰ আৱশ্যক হ'ব। সাধাৰণতে এই ৰাশিৰ মানুহৰ কমৰৰ বিষ, চৰ্দি কফ, চকুৰ কিছু অসুবিধা, নাৰ্ভৰ অসুবিধা, লগতে সৰু সুৰা দুৰ্ঘটনা আহিব পাৰে। গতিকে যিকোনো ক্ষেত্ৰত কিছু সাৱধান থকাটো উচিত। আৰ্থিক দিশত এই ৰাশিৰ মানুহৰ বিশেষ শুভফল লাভ হ'ব। অৰ্থাৎ তেওঁলোকৰ টকা পইচা বৃদ্ধি হ'ব। লগতে ব্যৱসায় ক্ষেত্ৰৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকে ব্যৱসায়ত বিশেষ উন্নতি কৰিবলৈ সক্ষম হ'ব। সাধাৰণতে কল কাৰখানা ব্যৱসায়, বিল্ডিং ব্যৱসায়, ভূমি ব্যৱসায়, লগতে যান বাহন আদিৰ ব্যৱসায়ত বিশেষ শুভফল লাভ হৈছে। অৰ্থাৎ এই ৰাশিৰ মানুহৰ ব্যৱসায় ক্ষেত্ৰত বিশেষ শুভ হ'ব। কিন্তু মে' মাহৰ পিছৰ পৰা হঠাৎ অৰ্থক্ষয় হ'ব পাৰে। গতিকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো কিছু চাই চিতি চলাটো উচিত। এই ৰাশিৰ মানুহৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ খ্যাতি দাঙি ধৰিবলৈ সক্ষম হ'ব। যিকোনো প্ৰতিযোগিতামূলক সফল হোৱাৰ সংযোগ দেখুৱায়। সাধাৰণতে যিসকল সাংবাদিক আছে বা ৰাজনৈতিক ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকৰ বাবে এই বছৰটো বিশেষ শুভফল লাভ হ'ব। লগতে এই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল খেলুৱৈ আছে তেওঁলোকৰ বা যিসকলে সাহিত্যৰ লগত জড়িত আছে, সংগীত প্ৰতিভাৰ লগত জড়িত আছে, তেনেকুৱা ব্যক্তিৰো ভাগ্য উদয় হোৱাটো নিশ্চিত। কিন্তু স্বাস্থ্য কিছু অসুবিধা দেখুৱাব। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহৰ সাধাৰণতে যিসকলে চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে এই বছৰ তেওঁলোকৰ বিশেষ কৰ্ম সংস্থাপন লাভ হ'ব। লগতে ব্যক্তিগত খণ্ডতো এওঁলোকৰ বিশেষ সফলতা লাভ কৰি সক্ষম হ'ব। সাধাৰণতে ৰেল বিভাগ, ডাক বিভাগ, যান বাহন বিভাগত তেওঁলোকৰ কৰ্ম সংস্থাপনৰ যোগটো বেছি সূচাই আছে। লগতে এই ৰাশিৰ মানুহে এই বছৰ তেওঁলোকৰ মনৰ আশা পূৰণ হ'ব। অৰ্থাৎ যিসকল ব্যক্তিয়ে যান বাহন ক্ৰয় বিক্ৰয়ৰ কথা ভাবি আছে বা নতুন ঘৰ নিৰ্মাণ বা ভূমি ক্ৰয়ৰ কাৰণে চেষ্টা কৰি আছে, এইটো বছৰ তেওঁলোকৰ বিশেষ শুভফল লাভ হ'ব। অৰ্থাৎ তেওঁলোকে যান বাহন, ভূমি, গৃহ আদি ক্ৰয় কৰিবলৈ সক্ষম হ'ব। কিন্তু এই ৰাশিৰ মানুহৰ যিটো ৰাশিৰ অধিপতি মংগল পাপগ্ৰহৰ লগত যুক্ত হোৱাৰ ফলত কেতিয়াবা হঠাৎ অৰ্থক্ষয় হ'ব পাৰে। গতিকে এই ৰাশিৰ মানুহে কিছু সাৱধান থকাটো উচিত। শুভ শান্তিৰ বাবে এই বছৰ এই ৰাশিৰ মানুহে যদি মঙ্গলবাৰে হনুমান মন্দিৰত আৰু বৃহস্পতিবাৰে বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই সূৰ্য প্ৰণাম কৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। হনুমান চালিচা পাঠ কৰিব।
লগতে বিষ্ণুৰ 108টা নাম সদায় জপ কৰিব পাৰিলে বিশেষ শুভ হয়। বৃহস্পতিবাৰলৈ যদি কোনো ব্ৰাহ্মণক বা দুখীয়া মানুহক যদি হালধীয়া বস্ত্ৰ ভোজনী দান কৰে তেতিয়াহ'লে বিশেষ শুভ হয়। গাই গৰুক যদি গুড় কেঁচা পাচলি খুৱাব পাৰে তেতিয়াও তেওঁলোকৰ ভাগ্য উদয় হ'ব। লগতে মঙলবাৰলৈ হনুমান মন্দিৰত ধূপ চাকি জ্বলাব আৰু দুখীয়া মানুহক দান দক্ষিণা কৰিলে বিশেষ শুভফল লাভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। এই বছৰ এই ৰাশিৰ মানুহৰ ধাৰণীয় ৰং আহিব ৰঙা, বগা আৰু হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 1 আৰু 9 সংখ্যা। এই ৰাশিৰ মানুহৰ শনি কিছু এই বছৰ মে' মাহৰ পিছত পাপস্থানত অৱস্থান কৰিব, যাৰ কাৰণে এই ৰাশিৰ মানুহৰ বিদ্যা বা বিবাহৰ ক্ষেত্ৰত কিছু বাধা থাকিব। অৰ্থাৎ বিবাহৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে বা কিছু ৰিলেশ্যন হঠাতে বাধা আহিব পাৰে। গতিকে সেই দিশত কিছু যত্নৰ আৱশ্যক হ'ব। বিবাহৰ ক্ষেত্ৰত বছৰ আৰম্ভণিতে শুভ হ'ব, কিন্তু মে' মাহৰ পিছত বিবাহ আদি ক্ষেত্ৰত কিছু এটা বাধা থকা দেখা যায়। কিন্তু এই ৰাশিৰ মানুহৰ নিজস্ব চেষ্টা আৰু ভাগ্যৰ জৰিয়তে সকলো বাধা দূৰ কৰিবলৈ সক্ষম হ'ব। কিন্তু ক্ল'জ ৰিলেশ্যনৰ মানুহৰ লগত কিছু মনোমালিন্য হোৱা সম্ভাৱনাটো দেখুৱায়। গতিকে আপোনালোকে মানুহৰ লগত ভুল বুজাবুজি হ'ব পাৰে। গতিকে সেই দিশত কিছু চাই চিতি চলাটো উচিত। শুভ শান্তিৰ বাবে শনিবাৰলৈ দুখীয়া মানুহক দান দক্ষিণা কৰিব। যদি কাউৰীক কলা বস্তু খুৱাই বা তিলৰ দ্বাৰা নিৰ্মিত বস্তু খুৱাই তেতিয়াহ'লে বিশেষ শুভ হ'ব। নাইবা শনিবাৰলৈ যদি আপোনালোকে তেল শনি মন্দিৰত দান কৰে বা ধূপ চাকি জ্বলায় তেতিয়াও আপোনালোকৰ বিশেষ শুভ হ'ব। অৰ্থাৎ আমি যদি সামগ্ৰিকভাৱে চাব যাওঁ 2025 বৰ্ষতো এই ৰাশিৰ মানুহৰ শুভ আৰু অশুভ মিশ্ৰিত ফলৰে আগবাঢ়িব। তথাপিও এই ৰাশিৰ মানুহৰ নিজস্ব ভাগ্য কৰ্মৰ জৰিয়তে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্য ক্ষেত্ৰতো যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। কিন্তু বিদ্যাৰ্থীয়ে কিছু মনোযোগেৰে তেওঁলোকে অধ্যয়নত গুৰুত্ব দিয়া উচিত। তেতিয়া তেওঁলোকে নিজস্ব বিচৰা ধৰণে ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।